14 জানুৱাৰী দুলু আহমেদ ছিংগাপুৰ। নিশ্চয় আপোনালোকে গম পাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হ'ল 15 তাৰিখ। 14 তাৰিখে কি আছিলে আপোনালোকে সকলোৱে গম পায়। প্ৰথমটো ছিংগাপুৰৰ যিটো নেকি কেছ দুলু আহমেদে দিছিলে, সেই দুলু আহমেদৰ কেছৰ শুনানি আছিলে। আৰু সেই শুনানিৰ পিছত দুলু আহমেদে দুটা ফেচবুকত তেওঁ পোষ্ট কৰিছে। আৰু কি পোষ্ট কৰিছে জানেনে? কাৰণ আমি আশা কৰিব পাৰোঁনে জুবিন গাৰ্গে ন্যায় পাবনে? বহু প্ৰশ্ন উদয় হয় তেওঁ এই লিখনিখিনি চাই পেলাই। তেওঁ লিখিছে যে ছিংগাপুৰৰ আদালতত আজি হোৱা গোচৰৰ প্ৰথম শুনানি চৰকাৰ আৰু পৰিয়ালৰ তৰফৰ পৰা জুবিন গাৰ্গৰ হত্যাত 5 গৰাকী ব্যক্তি জড়িত আছে বুলি চাৰ্জশ্বিটত নাম থকাৰ কথা ছিংগাপুৰৰ আদালতত অৱগত নকৰোৱাৰ আঁৰৰ ৰহস্য কি? এইবিলাক বহু ৰহস্য সোমাই আছে জুবিন গাৰ্গৰ সেই মৃত্যুৰ লগত। গতিকে আপোনালোকে এতিয়াও ভুলতো ভাবি নাথাকিব যে জুবিন গাৰ্গে ন্যায় পাব। কথাৰ প্ৰসংগতে মই কৈ দিছোঁ আৰু উপায় নাই। প্ৰতিটো ভিডিঅ'তে কওঁ চৰকাৰ আৰু পৰিয়ালৰ লোকক দায়িত্ব নাছিল নেকি? চৰকাৰ আৰু পৰিয়ালৰ লোকৰ দায়িত্ব নাছিল নেকি ছিংগাপুৰৰ আদালতক এই হত্যাত জড়িত থকা নামসমূহ অৱগত কৰাৰ? বহু ৰহস্য। সেইকাৰণে দুলু আহমেদ ডাঙৰীয়াক মই কৈছোঁ, আপোনাক লগ নিদিয়াৰ কাৰণ বহুত আছে। আপোনাৰ লগত একমত নোহোৱাৰ কাৰণ বহুত ৰহস্য। আৰু কিছু লোকে হয়তো মোক বেয়া পাব, বেয়া পালেও মই সেইবিলাকক খাতিৰ নকৰোঁ। যিটো হয় সেইটো কমেই। আৰু লিখিছে দুইখন দেশৰ দুটা ভিন্ন মত। এখন দেশৰ আৰক্ষীয়ে কৈছে জুবিনৰ সাধাৰণ মৃত্যু হৈছে আৰু আনখন দেশৰ আৰক্ষীয়ে কৈছে জুবিনক হত্যা কৰা হৈছে। এখন দেশৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গৰ ছেইণ্ট জন আইলেণ্ডত হত্যা কৰা হৈছে আৰু আনখন দেশৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি যোৱাৰ ফলত লেজাৰাইজ হৈছে। আৰু কি ক'ব, দুইখন দেশৰ দুটা ভিন্ন ৰায়। জুবিন গাৰ্গে ন্যায় পোৱাটো সম্ভৱনে? কেতিয়াও সম্ভৱ নহয়। ইয়াতেই অমিল। 12,000 নালাগে, 15-16,000, 20,000 কৰক চাৰ্জশ্বিট, তথাপিও কাম নাই। ইয়াৰ উত্তৰ অসম আৰক্ষীয়ে আমাক দিবই লাগিব, সেইটো এটা লিখিছে। আৰু আচৰিত লাগিল ছিংগাপুৰ আদালতত আজি হোৱা গোচৰৰ প্ৰথমটো শুনানিত চৰকাৰ আৰু পৰিয়ালৰ তৰফৰ পৰা জুবিন গাৰ্গৰ হত্যাত 5 গৰাকী ব্যক্তি জড়িত আছে বুলি চাৰ্জশ্বিটত নাম অহাৰ কথা ছিংগাপুৰ আদালতত অৱগত নকৰাৰ আঁৰৰ ৰহস্য কি? সেইটো এটা। তাৰপিছত আৰু এটা লিখিলে ছিংগাপুৰ আৰক্ষীয়ে আজিও পূৰ্বে 3বাৰ কোৱাৰ দৰে ছিংগাপুৰৰ আদালতত আৰম্ভ হোৱা গোচৰৰ প্ৰথম শুনানিত জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হোৱা বুলি আদালতক জনাইছে। ছিংগাপুৰৰ ন্যায়ালয়ে এতিয়ালৈকে কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই। একেদৰে অসম আৰক্ষীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি আদালতত জনাইছে আৰু আদালতে এতিয়ালৈকে কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই। দুয়োখন দেশৰ দুটা ভিন্ন মত। গতিকে এই বিষয়টিক লৈ ইমান চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। অপেক্ষা কেৱল আদালতৰ চূড়ান্ত ৰায় প্ৰদান নকৰালৈকে। বন্ধু বান্ধৱীসকল, দুলু আহমেদে কম কথা লিখিছে যদিনো সেই কথাখিনিৰ মাজত বহুতো কথা কিন্তু লুকাই আছে। আৰু সঁচাকৈ বহুত ৰহস্য। ইয়াতে মোক বহু লোকে কয়, আৰু আপোনালোকক কওঁ দেই, কালি নে পৰহি মোক কেইটামান কমেণ্ট কৰিছে। কি ক'ম আৰু এতিয়া আজি যিহেতু মই বিহুৰ দিনাখন ভিডিঅ'টো বনাইছোঁ, ইমানখিনি বিতৰ্কৰ মাজত যাবলৈ মোৰ ইচ্ছাও নাই। তথাপিও মুখ বন্ধ কৰি থাকিব নোৱাৰোঁ বা চকু থাকিও অন্ধৰ ভাও ধৰি থাকিব নোৱাৰোঁ কাৰণে আপোনালোকৰ ওচৰত মই কথাখিনি অৱগত কৰোঁ। আৰু আপোনালোকে সুন্দৰ সুন্দৰ মতামত দিয়ে, সঁচাকৈ বহুত ভাল লাগে। আৰু তাৰ মাজতে দুটামান আহে বাৰু, বহু ৰকমৰ আহে। কিন্তু কিছু লোকে মোক কি কৰিছে কয়, শুধৰাই দিয়ে যে, বা মোৰ কিবা এটা হয় খঙত কিছুমান কথা
মানে নক'বলগীয়া কথাও কৈ দিওঁ আৰু সেইটো কাৰণে তেওঁলোকে মোক শুধৰাই দিয়ে, সেইটোত মই বেয়া পোৱা নাই। আৰু এগৰাকী বাইদেৱে চাগে হয়, বহুত বহুত ধন্যবাদ বাইদেউ। তেওঁ কালি মই ভিডিঅ' দিওঁতে মোক এটাত কৈছে যে কথা বতৰাবিলাক মাৰ্জিত হ'লে ভাল। মানে মই কালি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ যি নেকি চিতু বৰুৱাৰ যিটো নেকি বিতৰ্ক হৈ আছে উজনি অসমক লৈ পেলাই, আৰু সেই শব্দটো মোৰ ফালৰ পৰা ক'বলৈ গ'লে সেইটো বেয়া শব্দ নহয়, যিয়ে নহওক বাৰু ডাবল মিনিঙত হোৱা নিচিনা বুজাইছে বাইদেউগৰাকীয়ে মোক, মানে সেইটোকে কৈছে, একো বেয়াকৈ কোৱা নাই, বহুত বহুত ভাল লাগিছে, তেওঁ ইমান সুন্দৰকৈ মন্তব্যটো দিছে। ময়ো কৈছোঁ মই আচলতে সেই কথাটো বাইদেউ কওঁ বুলিয়ে কৈছোঁ, যাতে অকণমান মানে বিতৰ্ক হওক, গম পাইছেনে? সেইটো কাৰণেহে মই ক'লোঁ। মই গম পাইছোঁ যে সেইটো মোৰ ভুল হৈছে, কিন্তু আৰু এক চাইডৰ পৰা চাবলৈ গ'লে বাইদেউগৰাকীয়েও গম পাব, এক চাইডৰ পৰা চাবলৈ গ'লে ভুল হোৱা নাই, নহয় জানো? গতিকে যিয়ে নহওক ভুল হ'লে আপোনালোকে শুধৰাই দিবলৈ আছেই, নহয়নে? শুধৰাই দিব, তাত একো বেয়া নাপাওঁ। কিন্তু এটাই দুখ লাগিছে, আজি বিহুৰ দিনাখনেই কৈছোঁ আৰু বেছিকৈ চিঞৰিবও পৰা নাই, যিহেতু ঘৰত আছোঁ আৰু অন্য মানুহখিনিও আছে, ঘৰৰ মানুহখিনিও আছে, গতিকে আপোনালোকেতো গম পাইছে। আৰু দুখ লাগিছে এটাই যে জুবিন গাৰ্গে ন্যায় পোৱাটো সম্ভৱ নহয়। মই প্ৰতিটো ভিডিঅ'তে কওঁ, আমি যিমানেই লাগে ৱালত আমি মূৰ মাৰি মাৰি ফালি দিওঁ, তথাপিও আমি ন্যায় কোনো কাৰণতেই নাপাওঁ। মই আপোনালোকক কৈ থলোঁ, কাৰণ ইয়াত ৰহস্য বহুত আছে, ইমানেই ক'লোঁ, ৰহস্য বহুত আছে। আৰু এতিয়া দেখিছোঁ কি হৈছে জানেনে নাই? আগতে মানে একদম লুকাই আছিলে, আৰু এতিয়া একদম এই বটপাচ কচকাচ কি 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 একেবাৰে সাক্ষাৎকাৰ দিওঁতে দিওঁতে টুকুৰা টুকুৰিকৈ মানে সেইবিলাক এতিয়া ওলাই আছে ছ'চিয়েল মিডিয়াত। আপোনালোকে নিশ্চয় গম পাইছে। এইবিলাক ভেকু ভাওনা, কাৰোবাৰ চকু পানী হেৰি পিনি, এইবিলাক চাই এতিয়া কোনো মানুহ ভুল নাযায়। সঁচা কথা কৈ দিছোঁ, এইবিলাক এনেই ভেকু ভাওনা নাটক। ঘৰিয়ালৰ চকু পানী আপোনালোকে দেখিছে নহয়, সেই দেখিছেনে নাই নাজানো, আৰু কয় মানুহে ঘৰিয়ালৰ চকু পানী এইবিলাকক কয়। গতিকে কোনোবাই চকু পানী উলিয়ালে তাত যে আমি চকু পানী উলিয়াই পেলাই তাত ভুল যাম, কাৰোবাক কোনোবা ভগৱানৰ লগত তুলনা কৰিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। বন্ধু বান্ধৱীসকল, সদৌ শেষত কি ক'ম আৰু, এটাই মানে হেৰি কৰিছোঁ, দুলু আহমেদৰ যাতে মনৰ আশা পূৰণ হয়, আৰু দুলু আহমেদৰ ওপৰত বহুত মানে জুবিন অনুৰাগীৰ বহুত আশা ভৰসা আছে, সেইটো যেন চকু মেলি চায়। আৰু সম্ভৱো নহয়, দুলু আহমেদে তাৰে ইংগিত দিছে ইতিমধ্যে। আৰু ছিংগাপুৰ আৰক্ষীয়ে বহুতে কয়, ছিংগাপুৰ আৰক্ষী এনেকুৱা নহয় যে সেই চব মিলিব কত, আচল বস্তু এইটো হ'লে সকলো ফুচফাচ। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।